নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো টু জব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল আমি টু জব চেনেলৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ অধীনৰ অসম লোকসেৱা আয়োগৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বন্ধু বান্ধৱীসকল আজি এই বিজ্ঞাপনটোৰ আপোনালোকে কেনেধৰণে আবেদন কৰিব, ইয়াতে শিক্ষাগত অৰ্হতা কিমান প্ৰয়োজন হ'ব, অনলাইন আবেদন আপোনালোকৰ কেতিয়াৰ পৰা আৰম্ভ হ'ব ইত্যাদি সবিশেষ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চালে ইয়াতে কেনেধৰণে এপ্লাই কৰিব লাগিব সকলোখিনি বিষয়ে আপোনালোকে জানিব পাৰিব। বন্ধু বান্ধৱীসকল আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। যদি আপোনালোকে ফেচবুকত ভিডিঅ'টো চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ। বন্ধু বান্ধৱীসকল আজি মই অসম লোকসেৱা আয়োগৰ এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটো 13 ডিচেম্বৰ 2024 তাৰিখে প্ৰকাশ হৈছিল। এইটো চাওক 13 ডিচেম্বৰ 2024। ইয়াতে আপোনালোকৰ টোটেল 14টা পদৰ ভেকেঞ্চিৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে APSCৰ ফালৰ পৰা। আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে টোটেল ভেকেঞ্চি আছে 14টা আৰু এই পদটো হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আণ্ডাৰ এষ্টাব্লিছমেণ্ট অফ APSC। এইটো APSCতে অসম লোকসেৱা আয়োগৰে এটা বিজ্ঞাপন, গতিকে পদটো আপোনালোকৰ অসম লোকসেৱা আয়োগৰ হ'ব। পদটো হৈছে আপোনালোকৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট। এই জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ 14টা পদ খালী আছে। আপোনালোকে নিশ্চয় ইয়াতে দেখিলে টোটেল 14টা পদ আছে। এই পদসমূহ আপোনালোকৰ কেটেগৰী ৱাইজত ভাগ কৰা আছে। মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ। ইয়াৰে অপেন কেটেগৰীৰ কাৰণে পদ আছে টোটেল 8টা আছে। ইয়াৰে 2টা আছে ওমেন ৰিজাৰ্ভেশ্যনৰ কাৰণে RFW অৰ্থাৎ ওমেনৰ কাৰণে ইয়াৰে 2টা পদ দিয়া হৈছে আৰু ৰিজাৰ্ভ ফৰ OBC আৰু MOBCৰ কাৰণে দিয়া হৈছে 4টা পদ, তাৰে এটা ওমেনৰ কাৰণে দিয়া হৈছে। নেক্সট আপোনালোকৰ ৰিজাৰ্ভ ফৰ TT অৰ্থাৎ টি ট্ৰাইব এণ্ড আদিবাসীৰ কাৰণে ইয়াতে কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন নাই আৰু SCৰ কাৰণেও ইয়াত কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন নাই। ST প্লেনৰ কাৰণে ইয়াতো কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন নাই। ST হিলছৰ কাৰণে ইয়াতে 2টা ৰিজাৰ্ভেশ্যন আছে, তাৰে এটা ওমেনৰ কাৰণে দিয়া হৈছে। টোটেল আমাৰ পদ হৈছে 14টা, তাৰে 4টা পদ ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন ইয়াতে দিয়া হৈছে। ইয়াতে PWBD কেণ্ডিডেটসকলৰ কাৰণেও ইয়াত কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন নাই আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণেও ইয়াতে কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন নাই। এতিয়া আপোনালোকে নিশ্চয় পদসমূহৰ বিষয়ে কেটেগৰী ৱাইজত ক'ত আছে গম পালে। অপেন কেটেগৰীত 8টা পদ আছে আৰু OBC আৰু MOBCৰ কাৰণে 4টা আৰু ST হিলছৰ কাৰণে 2টা, টোটেল 14টা পদ। ইয়াৰে ওমেনৰ কাৰণে মুঠ 4টা পদ ৰিজাৰ্ভেশ্যন আছে। এতিয়া আমি আহোঁ ইয়াতে আপোনালোকৰ পে স্কেলটো কিমান হ'ব, প্লাছ গেট পে থাকিব, প্লাছ আদাৰ এলাউঞ্চেছ থাকিব। আপোনালোকৰ পে স্কেলটো 14,000 টকাৰ পৰা 70,000 টকালৈকে হ'ব। ইয়াতে আপোনালোকে এইটো দেখা পাইছে পে স্কেল 14,000 টকাৰ পৰা 70,000 টকালৈকে আপোনালোকৰ হ'ব আৰু লগত আপোনালোকৰ থাকিব গ্ৰেড পে 8,700 টকা আৰু প্লাছ আদাৰ এলাউঞ্চেছ থাকিব। এইটো হৈছে আপোনালোকৰ পে স্কেলটো আৰু ইয়াৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা। আমি এতিয়া আহোঁ এডুকেশ্যনেল কোৱালিফিকেশ্যন। ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকক বিচৰা হৈছে বেচেলৰ ডিগ্ৰী ইন আৰ্টছ, ছায়েন্স বা কমাৰ্চ, যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে আৰ্টছ, ছায়েন্স বা কমাৰ্চত যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে এই পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব।
লগতে আপোনালোকক কি লাগিব 6 মান্থৰ ডিপ্লোমা বা সাৰ্টিফিকেট ইন কম্পিউটাৰ প্ৰফিচিয়েন্সি ফ্ৰম এ গভৰ্ণমেণ্ট ৰিকগনাইজড ইনষ্টিটিউট। গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা আপোনালোকে 6 মান্থৰ ডিপ্লোমা বা যদি সাৰ্টিফিকেট লৈছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ লগতে ইয়াতে আপোনালোক কম্পিউটাৰ যিটো স্কিলটো আপোনালোকৰ MS অফিচ জানিব লাগিব। MS অফিচৰ ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট, এছেছ এইখিনি বস্তু লগত ইণ্টাৰনেট আপোনালোকে এইখিনি কথা জানিব লাগিব। ইয়াতে কোৱালিফিকেশ্যনটো আপোনালোকৰ ইমানেই, গ্ৰেজুৱেশ্যন লাগিব আৰু আপোনালোকৰ 6 মান্থৰ কম্পিউটাৰ ডিপ্লোমা বা সাৰ্টিফিকেট লাগিব। তাৰপিছত আমি আহিছোঁ ইয়াৰ ইলিজিবলটো আমাৰ হৈ গ'ল। আমি এজৰ কথা লৈ আহোঁ। এতিয়া আমি এজৰ কথা চাওঁ, আমাৰ বয়সটো কিমান হ'ব লাগিব। বয়সটো ইয়াতে 21ৰ পৰা 40 বছৰ ভিতৰত হ'ব লাগিব 1/1/2024 লৈকে। 1/1/2024 লৈকে যদি আপোনালোকৰ 21ৰ পৰা 40ৰ ভিতৰত বয়সটো আছে তেনেহ'লে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াতে গভৰ্ণমেণ্ট ৰুল মতে আপোনালোকৰ SC, ST, OBC, MOBC আৰু PWBD কেণ্ডিডেটসকলে যিটো এজৰ আপাৰ এজৰ ৰিলেক্সেশ্যন পাব লাগে সেইটো পাব। সেইটো ইয়াতে উল্লেখ আছে। SC, ST সকলে 5 বছৰ ৰিলেক্সেশ্যন পাব, অৰ্থাৎ তেওঁলোকে 45 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু OBC আৰু MOBC সকলে 3 বছৰ পাব, তেওঁলোকে 43 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। আৰু যিসকল PWBD কেণ্ডিডেট আছে তেওঁলোকে 10 বছৰ ৰিলেক্সেশ্যন পাব। যদি তেওঁলোকে SC বা ST বা OBC কেণ্ডিডেট হয় তেনেহ'লে তেওঁলোকে এইটো পাব। এইখিনি কথা ইয়াতে উল্লেখ আছে। আৰু এজৰ কাৰণে আপোনালোকে SSLC বা ক্লাছ 10 এডমিট কাৰ্ড বা পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিট প্ৰডিউচ কৰিব পাৰিব। লগতে বাৰ্থ চাৰ্টিফিকেট থাকিলে বাৰ্থ চাৰ্টিফিকেটো পাৰিব। এইকেইটা বস্তু আপোনালোকে প্ৰডিউচ কৰিব লাগিব। এতিয়া আমি আহোঁ ইয়াৰ কিছুমান ডেট, যিটো ইম্পৰ্টেণ্ট ডেটকেইটা, মই ডেটকেইটা আপোনালোকক দেখাই দিব বিচাৰিছোঁ। আপোনালোকৰ অনলাইনটো কেতিয়াৰ পৰা আৰম্ভ হ'ব। অনলাইন আবেদন আপোনালোকৰ 20 ডিচেম্বৰ 2024 তাৰিখৰ পৰা আৰম্ভ হ'ব। 20 ডিচেম্বৰ 2024 পৰা আপোনালোকৰ অনলাইন আবেদনটো আৰম্ভ হ'ব আৰু ক্লজিং হ'ব আপোনালোকৰ ইয়াতে 9 জানুৱাৰী 2025। 9 জানুৱাৰী 2025ত আপোনালোকৰ ইয়াৰে ক্লজিং হ'ব। গতিকে আপোনালোকে 20 ডিচেম্বৰৰ পৰা 9 জানুৱাৰীৰ ভিতৰত আপোনালোকে অনলাইন আবেদনটো কৰিব লাগিব। আৰু ইয়াৰ কাৰণে আপোনালোকে এটা সৰু ফিজ পে'মেণ্ট কৰিব লাগিব। পে'মেণ্টটো কিন্তু আপোনালোকে অনলাইন আবেদন কৰাৰ পিছতো কৰিব পাৰিব। আপোনালোকে 11 জানুৱাৰীৰ আগত পে'মেণ্টটো কৰিব লাগিব। এইটো পে'মেণ্টৰ লাষ্ট ডেট। তাৰ আগতে আপোনালোকে পে'মেণ্টটো কৰিবই লাগিব। এইখিনি আছিলে। পে'মেণ্টটো কিমান কৰিব লাগিব মই সেইটো আপোনালোকক জনাই দিছোঁ। পে'মেণ্টটো আপোনালোকে সকলো কেণ্ডিডেটে ইয়াতে পে'মেণ্ট কৰিব লাগিব। আপোনালোকে 47.20 অৰ্থাৎ 47 টকা 20 পইচা 47 টকা 20 পইচা আপোনালোকে পে'মেণ্ট কৰিব লাগিব। এইটো আপোনালোকৰ অনলাইন থ্ৰু পে'মেণ্ট কৰিব লাগিব। গতিকে এইটো অনলাইন আবেদন কৰাৰ পিছত আপোনালোকে এইটো 47 টকা 20 পইচাটো অনলাইন আবেদনত আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। এইটো সকলো কেণ্ডিডেটৰ কাৰণে সমানেই দিয়া হৈছে। আপোনালোকে এইটো নিশ্চয় চাৰ্টখন দেখিছে। জেনেৰেল, SC, ST, OBC, MOBC, BPL আৰু PWBD সকলো কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ এইটো 47.20 ৰুপিজ ধৰা হৈছে। আৰু এই পে'মেণ্টটো আপোনালোকে ইয়াৰ পৰা অনলাইন আবেদনত কৰিব লাগিব। আৰু এতিয়া আমি আহোঁ আপোনালোকৰ চিলেকশ্যন প্ৰচেছ। চিলেকশ্যন প্ৰচেছত আপোনালোকৰ 3টা প্ৰচেছত এক্সামটো হ'ব। ফেজ 1, ফেজ 2, ফেজ 3 3টা হ'ব। প্ৰথম যিটো ফেজ 1ত হ'ব, ফেজ 1ত আপোনালোকৰ টোটেল মাৰ্ক থাকিব 100 মাৰ্ক। তাৰে সময় থাকিব 2 ঘণ্টা। 2 ঘণ্টা সময়ত আপোনালোকৰ 100 মাৰ্কছৰ এক্সাম হ'ব। এই এক্সামটো আপোনালোকৰ OMR বেছড হ'ব। OMR বেছড টেষ্ট হ'ব এইটো। ইয়াত আপোনালোকৰ ছাবজেক্ট কি থাকিব, ছাবজেক্টকেইটাও আপোনালোকে চাব পাৰিব। কাৰেণ্ট এফেয়াৰ থাকিব, আছাম হিষ্ট্ৰী, ইণ্ডিয়ান হিষ্ট্ৰী বা নেশ্যনেল মুভমেণ্ট
নেক্সট আহিলে জিঅ'গ্ৰাফি ওপৰত আহিব ইণ্ডিয়ান এণ্ড আছাম ইকনমি আহিব ইণ্ডিয়া এণ্ড আছাম ইণ্ডিয়া পলিটি এণ্ড কনষ্টিটিউশ্যন অফ ইণ্ডিয়া নিউমাৰিকেল এবিলিটি এইটো আহিব জেনেৰেল মেণ্টেল এবিলিটি এইটো এটা ছাবজেক্ট আহিব স্পৰ্টছ বুক অথৰ এণ্ড ইম্পৰ্টেণ্ট পিপুলছ অফ আছাম তাৰ ওপৰত আপোনালোকৰ আহিব নেক্সট আহিব লিটাৰেচাৰ কালচাৰ এণ্ড ফেষ্টিভেল অফ আছাম ইয়াৰ ওপৰত এখন পেপাৰ থাকিব গতিকে এই গোটেইকেইটা ছাবজেক্টৰ ওপৰত আপোনালোকৰ টোটেল 100 মাৰ্কৰ এক্সাম আপোনালোকৰ হ'ব এইটো ফাৰ্ষ্ট পেজত নেক্সট এইটো যেতিয়া পাছ হ'ব পাছ হোৱাৰ পাছত আপোনালোকৰ নেক্সট ছেকেণ্ড পেজৰ এক্সাম আহিব যেতিয়া ফাৰ্ষ্ট পেজ পাছ হ'ব পাছ কৰিব যিসকলে ফাৰ্ষ্ট পেজ পাছ কৰিব তেওঁলোকৰ কাৰণে আহিব এইটো তেওঁলোকৰ কাৰণে ছেকেণ্ড পেজৰ এক্সামৰ কাৰণে কল আহিব হা ৰিটেন টেষ্টৰ কাৰণে আপোনালোকক কল কৰিব তেতিয়া আপোনালোকে ছেকেণ্ড পেজৰ এক্সাম দিব লাগিব ছেকেণ্ড পেজত আপোনালোকৰ এক্সামটো চাওক ইয়াতে দেখুৱাই দিছোঁ ছেকেণ্ড পেজৰ কাৰণে আপোনালোকৰ ইয়াতে তিনিটা পেপাৰ থাকিব ফাৰ্ষ্ট যিখন পেপাৰ থাকিব নাম্বাৰ 1 পেপাৰত আপোনালোকৰ 100 মাৰ্ক থাকিব 3 ঘণ্টা সময়ৰ কাৰণে এইটো ৰিটেন এক্সাম হ'ব আপোনালোকৰ ডাইৰেক্ট আৰু যিখন ছেকেণ্ড থাকিব 2 নম্বৰ পেপাৰ তাত আপোনালোকৰ 50 মাৰ্ক 1.5 ঘণ্টা সময় থাকিব আৰু থাৰ্ড যিখন পেপাৰ থাকিব তাত আপোনালোকৰ 200 মাৰ্ক 3 আৱাৰ্ছত থাকিব গতিকে আপোনালোকে এই তিনিখন পেপাৰ আপোনালোকে ছেকেণ্ড পেজত এক্সাম দিব লাগিব ছেকেণ্ড পেজৰ প্ৰথম পেপাৰখনত আপোনালোকৰ থাকিব জেনেৰেল ইংলিছৰ আপোনালোকৰ ৰিপৰ্ট ৰাইটিং কম্প্ৰিহেনশ্যন এণ্ড গ্ৰামাৰ এই তিনিটাৰ ওপৰত থাকিব আপোনালোকৰ জেনেৰেল ইংলিছৰ আপোনালোকৰ ৰিপৰ্ট ৰাইটিং কম্প্ৰিহেনশ্যন এণ্ড গ্ৰামাৰ এই তিনিটা ছাবজেক্টত আপোনালোকৰ 100 মাৰ্কছৰ 3 ঘণ্টা সময় কাৰণে দিয়া হ'ব নাম্বাৰ 2ত আপোনালোকৰ ছেকেণ্ড পেপাৰখনত আহিব জেনেৰেল আছামিজ এণ্ড অল্টাৰনেটিভ ইংলিছ জেনেৰেল আছামিজ আৰু অল্টাৰনেটিভ ইংলিছৰ আপোনালোকৰ 50 মাৰ্কছ থাকিব 1.5 ঘণ্টা সময়ৰ কাৰণে থাকিব আৰু নেক্সট আপোনালোকৰ 3 নম্বৰ যিখন পেপাৰ থাকিব তাতে আপোনালোকৰ পেছেজ ৰাইটিং ড্ৰাফটিং এণ্ড জেনেৰেল নলেজ এই তিনিটা ছাবজেক্ট তাতে থাকিব তাতে আপোনালোকৰ 200 মাৰ্কছৰ হ'ব আৰু আৱাৰটো দিয়া হ'ব আপোনালোকক 3 ঘণ্টা ছেকেণ্ড ফেজটো হ'ল ছেকেণ্ড ফেজ পাছ কৰাৰ পাছত আপোনালোকে যেতিয়া ছেকেণ্ড ফেজ পাছ কৰিব পাছ কৰাৰ পাছত থাৰ্ড ফেজৰ কাৰণে আপোনালোকক আকৌ পুনৰ কল কৰা হ'ব পুনৰ আপোনালোকক টেষ্ট হ'ব এই টেষ্টটো হৈছে আপোনালোকৰ কম্পিউটাৰ ফিজিকেল টেষ্ট এটা হ'ব আৰু এটা ইণ্টাৰভিউ হ'ব অৰ্থাৎ এইটো ভাইভা হ'ব ইয়াত কম্পিউটাৰ ফিজিকেল টেষ্টত আপোনালোকৰ 50 মাৰ্ক থাকিব আৰু ইণ্টাৰভিউ যিটো আপোনালোকৰ ভাইভা হ'ব তাত 48 মাৰ্ক থাকিব আপোনালোকৰ ফিজিকেল কম্পিউটাৰ যিটো টেষ্ট হ'ব তাত আপোনালোকৰ 1.5 ঘণ্টা সময় 50 মাৰ্কছৰ এক্সাম হ'ব এই তিনিটা কমপ্লিট হ'লে আপোনালোকে এই জবটো পাব গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে মই কিখিনি ক'লোঁ আপোনালোকে নিশ্চয় বুজি পাইছে ইয়াত আপোনালোকে আবেদন কৰিবলৈ হ'লে APSCৰ যিটো অফিচিয়েল ৱেবছাইটত যাব তাতে গৈ প্ৰথমে যিসকল নতুন কেণ্ডিডেট আছে তেওঁলোকে ৰেজিষ্টাৰ কৰিব লাগিব প্ৰথমে তেওঁলোকে ৰেজিষ্টাৰ কৰি ল'ব যিসকলে আগত APSCত অনলাইন আবেদন কৰিছে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে পুনৰ তেওঁলোকে ডাইৰেক্ট ফৰ্ম ফিল আপ কৰিব পাৰিব গতিকে আপোনালোকে আবেদন কৰিবলৈ হ'লে এইটো অফিচিয়েল ৱেবছাইটটো মই আপোনালোকক দেখাই দিছোঁ https:/apscrecruitment.in এই ৱেবছাইটত আপোনালোকে গৈ তাৰ পৰা অনলাইন আবেদনটো কৰিব পাৰিব ইয়াতে আপোনালোকে যিখিনি ডকুমেণ্টছ আপলোড দিব এই ডকুমেণ্টছখিনি আপোনালোকৰ সাইজ কিমান লাগিব এইখিনি কথাও ইয়াতে এই 5 নম্বৰ কলমত উল্লেখ আছে আপোনালোকে ইয়াৰ পৰা চাই ল'ব পাৰিব আৰু বিজ্ঞাপনটো লাগিলেও আপোনালোকে APSCৰ অফিচিয়েল ৱেবছাইটত পাব তাৰ পৰা গৈ ডাউনলোড কৰি ল'ব পাৰিব এইখিনি কথাই আছিলে আজি বিজ্ঞাপনটোৰ মই প্ৰায়খিনি কথা আপোনালোকক জনাই দিলোঁ আৰু যদি আপোনালোকৰ পে'মেণ্ট কৰোঁতে কিবা অসুবিধা হয় যদি পে'মেণ্টটো আপোনালোকৰ ফেইল হয় বা কিবা এনি প্ৰব্লেম হয় তেতিয়াহ'লে আপোনালোকে এটা টোল ফ্ৰী নাম্বাৰ আছে এই টোল ফ্ৰী নাম্বাৰত আপোনালোকে কল কৰিব পাৰিব কল কৰি সবিশেষ জানিব পাৰিব নতুবা আপোনালোকে ইয়াতে এটা ইমেইল দিয়া আছে হেল্প ডেস্ক সাইট আছে তাতে আপোনালোকে গৈ হেল্প ল'ব পাৰিব এইটো আপোনালোকক কল কৰাটো আপোনালোকৰ ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 5 বজাৰ ভিতৰত আপোনালোকে কৰিব লাগিব এইখিনি আপোনালোকৰ আছিলে মই আপোনালোকক সবিশেষ জনালোঁ
আৰু যদি সবিশেষ আপোনালোকৰ কিবা জানিবলগীয়া থাকে তেনেহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। থেংক ইউ, আজিলৈ ইমানেই।